বুঝিলা দেখা মাতলিয়া রূপী চকুমের সালা পাশে মাতলে মনোরথ যেন হয়ে আপুনি বিস্ময় বুঝিলা দেখা মাতলিয়া রূপী কৃষ্ণ নাজিৰা আমলাপতি বৰনামঘৰ যুৱ সমাজৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীমদ ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান আৰু শেষৰ দিনা গুৰুজন অনুপম সৃষ্টি এখন নাট ভাওনা আৰু আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচীত ইতিমধ্যে আমাৰ প্ৰাতঃ প্ৰসংগ ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা ইতিমধ্যে হৈ গৈছে আৰু বৰ্তমান আমাৰ চলি আছে নাম প্ৰসংগ আৰু নাম প্ৰসংগৰ পিছতে আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান আৰম্ভ হ'ব আৰু এই আমাৰ যি অনুষ্ঠানলৈকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ ফালৰ পৰা সাদৰ নিমন্ত্ৰণ জনালোঁ আৰু তেখেতৰ পদধূলা পাই যাতে আমাক কৃতাৰ্থ কৰে এই আমি তেখেতসকলৰ ওচৰত গোহাৰি জনালোঁ। কৃষ্ণ প্ৰথমতে আমি সমস্ত নাজিৰাবাসী ৰাইজৰ তথা সমগ্ৰ মানৱ জাতিলৈ আমি সেৱা নিবেদন কৰিছোঁ। নাজিৰা আমোলাপতি বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি তিনিদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান আৰু ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰিছোঁ। বিশ্ব শান্তি আৰু মানৱ সমাজৰ সৰ্বজনৰ উন্নতিৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভাগৱত পাঠৰ লগতে ব্যাখ্যানুষ্ঠান আৰু ভাওনা প্ৰদৰ্শনৰো আমাৰ ব্যৱস্থা কৰা হৈছে। কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ
জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ।